সেই মাছটোৱে অকল লক্ষ্য ল'ব। কিন্তু তাৰ কাষত ডাঙৰ মাছ আছে, সৰু মাছ আছে, লক্ষ্য নলয়। সেই মাছটোকে লক্ষ্য কৰিব, সেই মাছটোৱে উঠাব ই কয়। গতিকে সেইটো বক ধ্যান। বগলীয়ে এটাই লক্ষ্য ল'ব, লক্ষ্য স্থিৰ হ'ব লাগিব। লক্ষ্য স্থিৰ নহ'লে যদি আমি ডাইভাৰ্ট হওঁ। ইয়াৰ উপৰিও কথা হ'ল নদীত বহুত মানুহ আছে এনেকুৱা মোবাইল কান্ধৰ ওপৰত লৈ তাৰ ঘূৰেদি হেঁচা মাৰি ধৰি চাইছেনে আপোনালোকে? গাড়ী চলাই আছে। যিকোনো সময়ত আউট অফ কণ্ট্ৰল হ'ব পাৰে, যিকোনো সময়ত হ'বই। আজিৰ সভাৰ উদ্দেশ্য হ'ল কেইটামান সামাজিক বিধি আমি বিশ্লেষণ কৰা। প্ৰথম কথা হ'ল চাইল্ড মেৰেজ, বাল্য বিবাহ। বাল্য বিবাহ এটা সামাজিক বিধি। বাল্য বিবাহ মানে কি সকলোৱে চাগে বুজি উঠিছে। 1956 স্পেচিয়েল মেৰেজ এক্ট আৰু 2006 বাল্য বিবাহ চাইল্ড মেৰেজ এক্ট অনুৰোধ কৰিছোঁ, মৰমৰ ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ কৰিছোঁ যাতে শিক্ষাৰ প্ৰতি বেছি গুৰুত্ব দিয়ে। শিক্ষা, যিকোনো শিক্ষা, অকল পঢ়া কিতাপৰ শিক্ষাৰ কথা কোৱা নাই মই। খেল ধেমালি একতা শিক্ষা, সংস্কৃতি, গান বাজনা, নৃত্য, একতা শিক্ষা, শিক্ষাৰ প্ৰতি গুৰুত্ব দিয়ক। যাৰ যিটো ভাল লাগে, কোনোবাই পঢ়ি শুনি ডাঙৰ কিবা অফিচ যিকোনো পৰিয়ালৰ গাৰ্জেন যদি তেনেকুৱা এটা গঠন দিয়ে তেনেহ'লে সেই পৰিয়ালটো আজি কালেজাৰৰ বাণীকান্ত চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এটা সজাগতা সভা অনুষ্ঠান অনুষ্ঠিত কৰা হৈছিলে। সেইটো আমাৰ কেইটামান টপিকৰ ওপৰত বিশেষকৈ থানা নাগৰিক কমিটিৰ ফালৰ পৰা কৰা হৈছে। আমাৰ বিশেষকৈ বাল্য বিবাহ, যিবিলাক সমাজত ব্যাধি, বাল্য বিবাহ, গেমলিং, নিচাযুক্ত দ্ৰব্যৰ ওপৰত কৰা হৈছিলে, গেমলিঙৰ ওপৰত কৰা হৈছিলে। তাৰোপৰি যিটো মানে ৰাস্তা ঘাটত যিবিলাক দুৰ্ঘটনা ঘটি আছে আৰু মোবাইল এডিকশ্যনৰ ওপৰত আমাৰ সজাগতা সভা কৰা হৈছে। ইয়াত আমাৰ SP ছাৰে লিড কৰিছে গোটেই বস্তুটো। SP ছাৰৰ তত্ত্বাৱধানত থানা নাগৰিক কমিটি বুলি এটা কমিটি গঠন কৰা হৈছিলে। সেই কমিটিত আমি প্ৰত্যেকজন সদস্যই বিভিন্ন ঠাইত প্ৰত্যেক মাহত এটা সজাগতা সভা আমি অনুষ্ঠিত কৰিবৰ কাৰণে ব্যৱস্থা কৰিছোঁ। আজি প্ৰথম অনুষ্ঠান হিচাপে কালেজাৰ বাণীকান্ত উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কৰা হৈছে। ইয়াৰ নেক্সট টাইম আমি আৰু প্লেনিং কৰিম, হয়তো জুনিয়ৰ একাডেমীত কৰা হ'ব। তাৰপিছত প্ৰত্যেক মাহত বিভিন্ন অনুষ্ঠানত আমি এনেকুৱা লক্ষ্য ৰাখি, বিশেষকৈ ছাত্ৰ ছাত্ৰী বা উঠি অহা চামক আমি লক্ষ্য ৰাখি, য'ত মানে শিক্ষাৰ সময়ত আমি ড্ৰাগছৰ প্ৰতি এডিকশ্যন হৈছে, বিভিন্ন মাদক দ্ৰব্যৰ প্ৰতি এডিকশ্যন হৈছে, বাইক কিনি এক্সিডেণ্ট কৰাত মানে আগ্ৰহী হৈছে, মানে আগ্ৰহ হৈছে। আমাৰ উঠি অহা ল'ৰা ছোৱালীবিলাক পঢ়া শুনাৰ প্ৰতি গুৰুত্ব কমি আহিছে। তাৰোপৰি শিক্ষা দীক্ষাৰ প্ৰতি মন, মানে খেল ধেমালিৰ প্ৰতি মন কমি আহিছে। সেই বিষয়ে নজৰ কৰি এই আজি অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।